নমস্কাৰ হয়ন এটা নতুন ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ক্লাছত ফ্ৰেকশন এণ্ড সিম্পলিফিকেশনৰ ওপৰত মোস্ট ইম্পৰ্টেন্ট এমসিকিউ কুৱেশ্যন আলোচনা কৰিম আৰু এমসিকিউ কুৱেশ্যন আলোচনা কৰাৰ লগতে আমি কনসেপ্টখিনিও আলোচনা কৰিম আৰু সেইখিনি কুৱেশ্যন এডিআৰই গ্ৰেড 4 অৰ্থাৎ এডিআৰই চতুৰ্থ বৰ্গৰ 8 পাস আৰু 10 পাস এক্সামৰ কাৰণে বহুতখিনি উপকৃত হ'ব আৰু যোৱা বছৰো এনে ধৰণৰ অৰ্থাৎ যোৱা বছৰ মানে 2022 বৰ্ষতো এনে ধৰণৰ কুৱেশ্যন আহিছিলে আৰু সেইবাৰো এনেকুৱা আৰ্হি বা প্যাটাৰ্ণৰে কুৱেশ্যন আহিব। সো সকলে গুৰুত্ব সহকাৰে চাব আৰু হাজিৰ ক্লাছটো যি সকল মেথছ ফবিয়া মেথছ বুলি ক'লে বহুত ভয় কৰে একেদকলৰ কাৰণে কৰি দিছোঁ। যিসকল মেথছত পাৰফেক্ট একেদকলেতো সেইখিনি কুৱেশ্যন ঘূৰাই দিব 1 ছেকেণ্ডত, এইখিনি মোৰ বিশ্বাস আছে আপোনালোকৰ ওপৰত। সো যিখিনি মেথছত প্ৰব্লেম আছে বা মেথছৰ লগত জড়িত নথকা কিছুমান ব্যক্তি থাকে বহুত দিনৰ পৰা, সো একেদকলৰ কাৰণে কৰি দিছোঁ। সো আপোনালোকৰ ৰিকুৱেষ্ট ৰক্ষা কৰি টপিক ওয়াইজত আজিৰ পৰা ক্লাছটো ষ্টাৰ্ট কৰিছোঁ। সো আজিৰ ক্লাছৰ 1 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ইয়াতে আছে 3.36 আৰু এই চিনটো আমি বাৰ চিন বুলি কওঁ। এনেকুৱা কুৱেশ্যন কেনেকৈ কৰিম এতিয়া চাওক। আমি প্ৰথমতে এই কুৱেশ্যনটো সলিউশন কৰিবৰ কাৰণে আমি প্ৰথমতে কুৱেশ্যনটো লিখি লৈছোঁ। ইয়াতে টাইম ল'ব দেই, আজি কুৱেশ্যনখিনি টাইম ল'ব। ইয়াতে মই এইটো যে বুজাই দিম। ইয়াতে আছে 3. কিমান আছে 3.36 আছে 3.36। তাৰপিছতে মাইনাছ আছে -2.05। ইয়াতো কি চিন আছে বাৰ চিন আছে। তাৰপিছতে প্লাছ আছে প্লাছ কিমান 1.33। ইয়াতে 33 মোৰ ৰাইটিংটো ঠিক নহয় দেই ইমান, সো গালি নাপাৰিব, পাৰিলে এনকাৰেজ কৰিব। এতিয়া চাওক এইখিনি কুৱেশ্যনটো এইখিনি আছিলে। এতিয়া আমি চাম কেনেকৈ কৰিম। এনেকুৱা কুৱেশ্যনসমূহ যেতিয়া এক্সামত আহিব তেতিয়া এটা কাম কৰিব, এই পূৰ্ণ সংখ্যাখিনি অল নাম্বাৰখিনি এক্সট্ৰাকৈ ছেপাৰেট কৰিব। ইয়াতে 3 আছে, ইয়াৰ আগত একো নাই মানে জানি থ'ব প্লাছ আছে। ইয়াতে 3 লিখিলোঁ। তাৰপিছত ইয়াত কি আছে মাইনাছটো বাৰ চিন টকাখিনি আমি পিছত লিখিম। ইয়াতে মাইনাছ আছে -2 লিখিলোঁ। তাৰপিছতে ইয়াত প্লাছ আছে +1 লিখিলোঁ +1। তাৰপিছত এতিয়া বাৰ চিন টকা সংখ্যাখিনি আমি লিখিব লাগে। ইয়াতে আগত কি আছে একো নাই মানে কি লিখিলোঁ মই প্লাছ আছে। যদি ইয়াত মাইনাছ টকা হ'লে মই মাইনাছ লিখিলোঁ হেঁতেন ইয়াত, ঠিক আছে। ইয়াত যদি মাইনাছ টকা হ'লে মই ইয়াত মাইনাছ লিখিলোঁ হেঁতেন ইয়াত। এতিয়া 36। এতিয়া মই আগতে কৈছিলোঁ যে যিকোনো সংখ্যাৰ ওপৰত যদি বাৰ চিন থাকে তেতিয়াহ'লে সংখ্যাটো বাৰ চিনটো আঁতৰাই লবৰ জেগাত লিখিব লাগে আৰু অৰৰ জেগাত কি লিখিব লাগে 9। যদি 2টা বা 5টা 3টা সংখ্যাৰ ওপৰত যদি বাৰ চিনটো থাকে তেতিয়াহ'লে অৰৰ জেগাত কেইটা 9 লিখিব লাগিব 3টা লিখিব লাগিব। আৰু এই কুৱেশ্যনখিনি বাৰ চিনটো আঁতৰাই পেলাই ইয়াতে লিখিব লাগিব যিকোনো কুৱেশ্যনৰ কাৰণে বা যিকোনো সংখ্যাৰ কাৰণে। এতিয়া চাওক ইয়াতে কি কৰিম, ইয়াত 36 আছে, মই 36টো ওপৰত লিখিম 36 ইয়াতে লিখিলোঁ। তাৰপিছতে ইয়াতে কি আছে 99 লিখিম এইটো। এতিয়া 99 ক'ৰ পৰা আহিলে নুসুধিব, এই বাৰ চিনটো আঁতৰাই দিয়াৰ কাৰণে হৈছে। ইয়াতে মাইনাছ আছে মাইনাছ লিখিলোঁ। ইয়াত 05 আছে হ'লনে। এতিয়া 05 আছে 05, ইয়াতে 05 হ'লনে 05। এইটো মই কি লিখিব পাৰোঁ 05 ডিভাইডেড বাই 9 লিখিব পাৰোঁ, কিন্তু মই ইয়াতে 0টো নিলিখোঁ। ইয়াত অকল মই লিখিম 5। ইয়াতে 99 লিখিম নে অকল 9 লিখিম, 99 লিখিব লাগিব। এইটো শূন্যৰ ওপৰতো আছে, সো ইয়াতে 99 লিখিম। প্লাছ এইটোৱে খেলিমেলি আছিলে। তাৰপিছতে আকৌ ইয়াত কি আছে প্লাছ চিন আছে, ইয়াতে প্লাছ চিন আছে প্লাছ লিখিলোঁ। ইয়াতে কি লিখিম মই 33, ইয়াতে 33 লিখিলোঁ। এণ্ড ইয়াতে আহিব 33, ইফালে 99। এতিয়া এই গোটেইখিনি আমি প্ৰথমতে কি কৰিম প্লাছ কৰিম। প্লাছ কৰা প্লাছ চিন টকাখিনি আগতে মই কি কৰিম প্লাছ কৰিম। 3 আৰু 1ক প্লাছ কৰিলে কিমান হ'ব 4 পাম। 4 - 2 ইকুৱেল কিমান পাম 2 পাম। সো মই ইয়াতে কি লিখিলোঁ 2 লিখিলোঁ। বুজি পাইছে সকলোৱে। প্লাছ চিন টকাখিনি প্লাছ কৰিব লাগে 2। তাৰপাছতে ইয়াতে লিখিম মই। এতিয়া এই গোটেইখিনি সৰহটো চোৱা, ইয়াতো 99 আছে, ইয়াতো আছে 99, ইয়াতো 99, গোটেইখিনি সেম আছে। সো ইয়াৰ পৰা এটাই ল'ব লাগিব, ইয়াতে এটাই ল'ব লাগিব। এটা ওপৰৰ সংখ্যাখিনি আমি প্লাছ মাইনাছ কৰিব লাগিব। ইয়াতে কিমান আছে 30, ইয়াতে আছে কি আছে 36, ইয়াতে আছে 36, মাইনাছ আছে, ইয়াত মাইনাছ আছে মাইনাছ লিখিব। ইয়াতে 5, ইয়াতে কিমান প্লাছ কিমান আছে 33, ইয়াতে 33। যেতিয়া আমি এটা প্লাছ চিন টকাখিনি প্লাছ কৰিম, ইয়াত প্লাছ 36ৰ আগত কি আছে প্লাছ চিন আছে 36 প্লাছ
এইটো 33 এই দুটাক যদি মই প্লাছ কৰোঁ কিমান পাম 69 পাম এটা 69ৰ পৰা কি মাইনাছ কৰিব লাগে 5 মাইনাছ কৰিব লাগে 5 মাইনাছ কৰিলে মই ইয়াতে কিমান পাম 64 ইয়াতে মই ডাইৰেক্ট লিখি দিছোঁ 2 প্লাছ কিমান হ'ব 64 ডিভাইডেড বাই কিমান হ'ব 9 হ'ব এতিয়া কি কৰিব লাগিব কি কৰিম আমি এতিয়া এটা একো কৰিব নালাগে কামটো হ'ব 64 হ'লনে এতিয়া আমি কি কৰিছিলোঁ ইয়াতে চাওক এতিয়া প্ৰথমটো লৈ চাওক ইয়াতে যেতিয়া পয়েন্ট আছিলে এইটো আমি সংখ্যা হিচাপে লিখিছোঁ হ'ল প্লাছ থাকিলে প্লাছ লিখিছিলোঁ ইয়াত মাইনাছ থাকিলে মাইনাছ লিখিছিলোঁ প্লাছ থাকিলে প্লাছ লিখিছিলোঁ এটা কি কৰিম ইয়াৰ আগত কি আছে প্লাছ আছে হ'ল প্লাছ আছেনে চ' মই প্লাছ লিখিলোঁ +2 এতিয়া এই ইয়াৰ জেগাত মই কি লিখিম পয়েন্ট লিখিম কি লিখিলোঁ পয়েন্ট লিখিলোঁ এতিয়া আমি জানো যে এতিয়া কি কৰিম আৰু এটা লাইন নবনাওঁ আৰু এতিয়া দুটা সংখ্যাৰ ওপৰত যদি বাৰ চিন থাকে আমি এই সংখ্যাটোক সাপোজ ইয়াতে মই লিখি দিছোঁ 64 ইয়াতে মই লিখিলোঁ 64ৰ ওপৰত কি আছে বাৰ চিন আছে তেতিয়া 64ৰ ওপৰত বাৰ চিন থকা মানে মই এনেকৈ লিখিব পাৰোঁ নে নোৱাৰোঁ 64/99 লিখিব পাৰে তাৰ মানে কি হ'ব 64/99 মানে কি হ'ব 64 এনেকৈ লিখিব পাৰোঁ চ' ইয়াত লিখিলোঁ মই ইয়াতে 64 ইয়াতে কি লিখিলোঁ বাৰ চিন লিখিলোঁ হ'ব এতিয়া আমাৰ এনসাৰ কোনটো হ'ব অপশ্যন ডি টো শুদ্ধ উত্তৰ হয় চাই লওক ইয়াতে চাই ল'ব নোট কৰিব এইখিনি কুৱেশ্যনখিনি নোট কৰি যাব বহুত ইম্পৰ্টেণ্ট হয় এতিয়া নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 2 এইখিনি কুৱেশ্যন আহিব জাষ্ট এনেকুৱা পেটাৰ্ণৰ কুৱেশ্যন বাৰচিন থকা কুৱেশ্যন আজিৰ ক্লাছত ক্লিয়াৰ কৰি দিম যাতে আমি আপকামিং টাইমত ইন ফিউচাৰ আমি এনেকুৱা কুৱেশ্যন ডিছকাছ নকৰোঁ আজিয়ে ক্লিয়াৰ কৰি দিম এতিয়া আমি সেইখিনি কুৱেশ্যন একবাৰ লিখি ল'ম ইয়াতে এক্সট্ৰাকে এতিয়া আহিলে আমাৰ 2 নম্বৰ কুৱেশ্যনটো ইয়াতে আছে আমাৰ 2 নম্বৰ কুৱেশ্যনটো 0.34 and 67 all 67 আছে প্লাস আছে আমাৰ 0.1333 আৰু 33 আগত কি আছে বাৰ চিন আছে এতিয়া লাষ্ট ডিজিট দুটাৰ ওপৰত কি আছে বাৰ চিন আছে হল বাৰ চিন আছে এতিয়া কি কৰিব এটা কাম আমাৰ হ'ব যে 67 আছে হয়নে এই গোটেইখিনি সংখ্যা সম্পূৰ্ণকৈ লিখি দিও ইয়াত পয়েন্টছ অতৰাই পেলাই 3 4 6 7 হল ইয়াত কি লিখি মই 99 লিখি হল 99 লিখি লম এতিয়াটো আমাৰ সিস্টেমটো 99 লিখিলো এনেকৈ হলে এই অংকটো যদি এনেকৈ কৰো তেতিয়া হলে আমাৰ কোৱেশ্চনটো মিস হৈ যাব এটা 67 আছে 67ৰ আগত কি আছিল বাৰ চিন আছে এতিয়া মাইনাস কৰিব লাগিব এই বাৰ চিন নটকা সংখ্যাটো ইয়াৰ পৰা কি কৰিব লাগিব যদি পয়েন্টৰ পিছত হেনে ধৰণে থাকে ঠিক আছে পয়েন্টৰ পিছত দুটা সংখ্যাৰ ওপৰত বাৰ চিন আছে দুটা সংখ্যাৰ আগত কি নাই বাৰ চিন নাই তেতিয়া হলে এই সংখ্যাটো এনে ধৰণে একবাৰ লিখি পেলাই এই বাৰ চিন নটকা সংখ্যাটো ইয়াৰ পৰা কি কৰিব লাগিব মাইনাস কৰিব লাগিব মানে 34 মাইনাস কৰিব লাগিব এটা 34 মাইনাস কৰিলো নহয় লগে লগে ইয়াত দুটা 0 আহিব হ'ব যদি ইয়াত অকল এটাই থাকে তেতিয়া হলে অকল -3 কৰিলো হেতে ঠিক আছে কিন্তু ইয়াত 3 4 আছে সো ইয়াত কৰিব লাগে আৰু ইয়াত যদি 3 আছিল 3 মাইনাস কৰিলো হেতেন হল তেতিয়া এটা হৈ ন হাইলে হেতে কিন্তু ইয়াত 3 4 আছে মানে 00 ইয়াতে আহি যাব ইয়াত কি আছে এতিয়া প্লাস চিন আছে নে প্লাস চিন আছে এতিয়াও লিখিম 1 3 3 3 3 3 হল নে 3 3 হল এতিয়া কি কৰিম ইয়াতে 3 3 আছে হল এতিয়া সেম কি কৰিম সেম মাইনাস কৰিম মই 1 3 কি কৰিম ইয়াৰ পৰা মাইনাস কৰি দিম আৰু ইয়াতে 99 লিখিলো ইয়াত দুই গৰ আগত এতিয়া আকৌ কি কৰিম 00 লিখিলো আগৰ গতে এতিয়া ইয়াৰ পিছৰ কামটো হ'ব আমি যদি এইখিনি প্লাস মাইনাস কৰো এইটোৰ পৰা যদি আমি মাইনাস কৰো ইয়াতে সব এই গুটেখিনি 99 আছে ইয়াতো সেম মিলি আছে ইয়াতে 9900 00 ললো ইয়াৰ পৰা যদি মাইনাস কৰো তেতিয়া হলে কিমান 3 4 6 7 ৰ পৰা -34 কৰিলে কিমান হ'ব ইয়াতে 3 4 33 হ'ব ইয়াত প্লাস আছে হয়নে ইয়াতে প্লাস লিখিব
ইয়াতে 1 কি হ'ব 1 3 2 0 হ'ব হ'লে নাই এতিয়া ইয়াৰ পিছৰ কামটো কি হ'ব এই দুটা প্লাস কৰছন এতিয়া প্লাস কৰ প্লাস কৰাকচোন কিমান হ'ব প্লাস কৰিলে আমাৰ কিমান হ'ব টোটাল 4 7 5 3 ওলাব ইয়াতে কি থাকিব 999900 হল 9900 যদি আমি এইখিনি হৰণ কৰোঁ হৰণ কৰিলে কিমান ওলাব ইয়াতে হৰণ যেতিয়া আমি কৰোঁ ইয়াতে হৰণ যদি কৰা হয় তেতিয়াহলে কিমান ওলাব গম পাইছেনে ইয়াতে ওলাব আমাৰ হৰণ কৰি চাব হৰণ যেতিয়া কৰোঁ পয়েন্ট কিমান হ'ব 48 হৰণ কৰি চাব এইখিনিটো আপোনালোকে উলিয়াব পাৰিব এইটো মোৰ বিশ্বাস আছে 01 আহিব হল এতিয়া আমাৰ কামটো কি হ'ব যেতিয়া আমি এই সংখ্যাটোক যদি এটুকে চক 4801ক আমি কি বুলি লিখিব পাৰো এনেকে লিখিব পাৰো কি কাৰণত তাৰ মানে ইয়াৰ সমান কিমান হ'ব ইয়াৰ সমান কি হ'ব ইয়াৰ সমান পয়েন্ট আছে হয়নে পয়েন্ট আছে হল এই ইয়াৰ সমান আমি যদি এনেকে লিখো যে ইয়াত পয়েন্ট আছে পয়েন্ট হল পয়েন্ট টকাৰ কাৰণে যদি আমি এই 99 টো ট্ৰাই দিও ট্ৰাই দিয়াৰ পিছত আমি এইটো লিখিব পাৰো তাৰ মানে সিম্পল কে বুজিলো ইয়াৰ পৰা যদি 00 কাটি দিও হল যদি মই ইয়াৰ পৰা 00 কাটি দিও তেতিয়াহলে ইয়াত কি চিন আহিব এটুক চক ইয়াতে এটুক বুজিবলৈ অলপ কিবা লাগিব যে এই সংখ্যাটোকে আমি কি বুলি কম 4801 লিখি পেলাই মাইনাস কি লিখিম 48 লিখিব লাগিব এতিয়া যে জাস্ট মই এটা যে ফৰ্মুলা পঢ়াইছিলো বাৰ চিহ্ন টকাটো কি কৰিছো 48 টো মাইনাস কৰিছো হয় না 48 মাইনাস কৰি 999900 লিখিব পাৰে নে নাই তেতিয়ালে যদি এইটোৰ সমান হয় এইটো আমি কি কৰিব পাৰো এনে ধৰণে লিখিব পাৰো হল ঠিক আছে ক্লিয়াৰ এইটো নেক্সট কোৱেশ্চন নম্বৰ এতিয়া আহিব কোৱেশ্চন নম্বৰ 3 এই কোৱেশ্চনটো আমি প্ৰেক্টিস সেটত দিয়া আছিল কিন্তু এইখিনি কোৱেশ্চনকো বহুতে মিস্টেক কৰে সো কৰি দিম এতিয়া এইখিনি ইজি এইটো কোৱেশ্চন ইয়াতে একবাৰ কোৱেশ্চনটো লিখি ল'ব লাগিব ইয়াত চাই ল হা এই কোৱেশ্চনটো আমি ইয়াতে আকৌ লিখি ল'ব লাগিব একবাৰ হল এতিয়া সব 1 আছে হলনে 1 বাই কি আছে 2 আছে নেক্সটত কি আছে 11 আছে 11 আছে হলনে তাৰ পিছত 1 বাই কি আছে 2 প্লাস নেক্সটত কি আছে 111 1 বাই 2 প্লাস ইয়াতে 1111 1 বাই 2 একে আছে এতিয়া হল ইয়াতে আমাৰ লব আৰু হৰ সেম হৈ আছে এতিয়া কি কৰিম এই গুটেইখিনি অল নাম্বাৰ কিনি আমি এক্সট্ৰা কৰিম এইখিনি আমি কি কৰিম এক্সট্ৰা কে প্লাস কৰিম অল এনেকুৱা কোৱেশ্চন মই এক্সট্ৰা কে প্লাস কৰিব 1 প্লাস 11 প্লাস আৰু এটা থাকি গল নেকি 1 ও ইয়াত তিনটা 1 আছে হল তিনটা 1 1 1 প্লাস 1 হল প্লাস কি কৰিম ইয়াতে একো নাই মানে 1 বাই 2 এটো ব্ৰেকেটটো লিখিব পাৰে নিজৰ কথা এনেকে ব্ৰেকেটটো লিখিব পাৰে 1 বাই 2 এক্সামত ইমান কি আৰু বুজি পাব লাগে এনসাৰে ওলাব লাগে আমাৰ এক্সামত 1 বাই 1 প্লাস 1 বাই 2 প্লাস 1 বাই 2 এইখিনি হল চাৰিটা 1 2 3 4 ইয়াতে চাৰিটা আছিল নহয় 1 2 3 4 এটা এই গুটেইখিনি প্লাস কৰছন প্লাস কৰিলে কিমান হ'ব এই গুটেইখিনি যদি প্লাস কৰে সেই গুটেইখিনি যদি প্লাস কৰা হয় তেতিয়ালে আমাৰ হ'ব 1 2 3 4 হ'ব এতিয়া আমাৰ কাম কি হ'ব এই গুটেইখিনিৰ যদি আমি এলসিয়াম লম ইয়াতে দেখুৱাই দিছো এই অংকটো কেলিমেলি কৰে বহুতে ইয়াত গুটেইখিনি অৰকেটা কি হৈ আছে মিল হৈ আছে হয়নে মিল হৈ আছে ইয়াতে সো মই 2 ললো এটো কি ললো 2 এটো আমাৰ কি হ'ব ইয়াতে মই 2 ললো এতিয়া এই গুটেই কি ওপৰৰ সংখ্যাখিনি প্লাস কৰো 1 প্লাস 1 যদি মাইনাস থাকে মাইনাস কৰিব 1 প্লাস 1 প্লাস 1 হল এটা গুটেইখিনিক যদি কম ইয়াতে কিমান থাকিব 4 বাই 2 হ'ব 4 বাই 2 আমি কিহেৰে কাটিব পাৰো কিমান হল आंसर 2 এর হল না এটা 2 তার মানে কি হ'ব এই ব্র্যাকেটৰ গুটেইখিনি সলিউশন কৰিলে আমি কিমান পাও 2 পাও 1 2 3 4 প্লাস 2
তাৰ মানে আমাৰ এনসাৰটো কিমান হ'ব তেতিয়াহ'লে ইয়াতে এনসাৰ আমাৰ কিমান হ'ব এনসাৰ হ'ব আমাৰ ইফালে 1 2 3 4 6 এইটো হ'ব আমাৰ এনসাৰ এই দুইটো সেইখিনি সলিউশন কৰাৰ পিছত এইটো পাইছো হ'ব ক্লিয়াৰ হৈছে এটা নেক্সট কোৱেশ্চন একবাৰ চাই লো ইয়াতে কেনেকৈ কৰিলো বহুত ইজি ইয়াতে মই ৰাইটিং কিনি ইমপ্ৰুভ কৰিব পৰা নাই সো ইয়াতে অকমান কিবা হ'ব পাৰে এটা নেক্সট কোৱেশ্চন নম্বৰ 4 বহুত ইজি হে কোৱেশ্চনটো ইয়াতে মই কৰিয়ে দিছো এই কোৱেশ্চনটো নেক্সট তাতে কৰি দিম ঠিক আছে বহুতে মোক কমেন্ট সেকশনত কমেন্ট কৰে যে মুকলিকে কৰি দিব বুলি সকলোৰে হনুৰ ৰৈকা কৰিব ট্ৰাই কৰো মানে যিমান পাৰে মই আপোনালোকক হেপি কৰাব ট্ৰাই কৰো মেইন কাম কি এইটোৱে টাইম অলপ দিয়ক বুজি পাব ইয়াতে আছে কোৱেশ্চন একবাৰ লিখি ল 1/3 ইয়াতে মই কোৱেশ্চনটো লিখি লৈছো 113 তাৰ পিছতে আছে 1 ইয়াতে তল লিখিব লাগিব হা ইয়াৰ পৰা লিখিম মই দেখাকে লিখো মানে ইয়াতে আছে 13 আছে 1/2 আছে মাইনাস তাৰ পিছতে এইটো হল ব্ৰেকেট বৰবন্ধনী আছে হয় এইটো বনমাছৰ সংক বনমাছৰ ফৰ্মুলাত কৰিব লাগে 1/2 আছে হল তাৰ পিছতে ইয়াতে কি আছে মাইনাস আছে নে নাই মাইনাস আছে হল মাইনাস কি আছে মাইনাস তাৰ পিছতে মাইনাস কি আছে মাইনাসৰ পিছতে আমাৰ কি আছে এতিয়া মাজু বন্ধনী আছে হয় নে নহয় মাজু বন্ধনী ওকে ইয়াতে কৰিম মাইনাস আছে মাইনাসৰ পিছত মাজু বন্ধনী আছে ইয়াতে 3 মাইনাস আছে তাৰ পিছতে সৰু বন্ধনী 2 মাইনাস 1/2 হল ইয়াতে গুটেইখিনি ব্ৰেকেট হেনেধৰণে কোৱেশ্চনটো আছে হল এটা কি কৰিব লাগিব প্ৰথমতে আমি সদায় মনত ৰাখিব বদমাছৰ সংক যদি কৰা হয় তেতিয়ালে সৰু বন্ধনীৰটোৰ পৰা কৰিব লাগিব প্ৰথমে সৰু তাৰ পিছতে মাজু বন্ধনীৰ টকাখিনি কৰিব লাগিব তাৰ পিছতে বৰ বন্ধনীৰ টকাখিনি হল মানে এসেন্ডিং অৰ্ডাৰ সৰুৰ পৰা এতিয়া মই প্ৰথমতে সেইখিনি সলিউশন কৰি দিছো তাৰ পিছতে মই লিখি যাম হা যদি মই একবাৰ লিখি লম ইয়াতে 1 ইয়াতে কি আছে 13 এই কোৱেশ্চনটো মই সলিউশন কৰি দিছো এটো বহুত কনফিউজ কৰা ষ্টুডেন্টক ইয়াতে বুজাই দিছো ডিটেইলছ যেটো মই কনসেপ্ট ক্লাস বুলি কৈছে নহয় এটা কি কৰিব এটো 13 আছে ইয়াতে 13 আছে 13 1 কি আছে 2 এতিয়া 13 আৰু 2ক কি কৰিব লাগিব পূৰণ কৰিব লাগিব তাৰ মানে 13 আৰু 2ক পূৰণ কৰিলে কিমান হ'ব 26 হল তাৰ পিছত ইয়াৰ একো নাই মানে কি আছে প্লাস চিন আছে প্লাস চিন টকা মানে ইয়াতে প্লাস 1 কৰিলো এতিয়া 13 আৰু 2ক পূৰণ কৰাৰ কাৰণে 2 টো গুছি না যায় ইয়াতে 2 থাকিব ইয়াতে কিমান থাকিব ইপালে 27/2 হল এতিয়া এইকিনিৰ জায়গাত মই কি লিখিম 27/2 হবনে নেক্সট ইয়াতে কি আছে নেক্সট মাইনাস হল ইয়াতে বৰ বন্ধনী আছে বৰ বন্ধনীটো দিয়া সেম একে কিনিকে কৰা একে কিনিকে এনেকে কৰিব লাগে ইয়াতে বুজাই দিছো ইয়াতে কি আছে 4 4ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 8 8ৰ লগত একো নাই মানে প্লাস আছে কিমান হ'ব 1 প্লাস কৰিলে 1 ইফালে 2 তাৰ মানে কি হ'ব 9 কিমান হ'ব 2 ইয়াতে মই কি লিখিম 9/2 লিখিম হবনে তাৰ পিছতে ইয়াত কি আছে মাইনাস লিখো ইয়াতে মাজু বন্ধনী আছে মাজু বন্ধনী 3 আছে হল এতিয়া কি কৰিব এটুটা সলিউশন কৰক এতিয়া এটো একদম ভেৰি গুড কোৱেশ্চন বুলি ক'ব লাগিব আৰু কনসেপচুৱেল কাৰণে এতিয়া কি কৰিম 2 আৰু এটু পূৰণ কৰক পূৰণ কৰিলে কিমান পাব 2 দুগুণ 4 ইয়াতে কি চিন আছে মাইনাস আছে ইয়াত মাইনাস চিন যদি 2 ইয়াতে মই দেখুৱাই দিম দেই ৰব এটুক সলিউশন কৰি লও ফাৰ্স্ট টাইম ইয়াত মাইনাস আছে মাইনাস লিখো ইয়াত 1 আছে 1 ইয়াতে 2 থাকিলে এতিয়া আমাৰ কিমান হ'ব 3/2 ইয়াতে মই কি লিখিম 3/2 ইয়াতে ব্ৰেকেট ট্ৰাই দিব লাগিছিলে কিন্তু মই এতিয়া ব্ৰেকেট ট্ৰাই নিদো হল বুজাবৰ কাৰণে বুজাইছো তো এতিয়া হল এটি ব্ৰেকেট এতিয়া মই এই কাহিনীটোকে অকমান বুজাই দিম ইয়াৰ লগত তুলনা কৰি
এই কুৱেশ্যনটোকে কৈছোঁ 2 1/2 টকা মানে কি হৈ আছে ইয়াত একো নাই মানে তাত মানে প্লাছ আছে 2 + 1/2 এইখিনি ইয়াত প্লাছ একো নাই মানে প্লাছ চিন আছে আৰু মাইনাছ চিন থাকিলে মাইনাছটো দিয়া থাকিবই ঠিক আছে এতিয়া ইয়াৰ পিছৰ কামখিনি নোটছ কৰি গৈছেনে ইয়াৰ পিছৰ কামখিনি কি হ'ব আমি এই ব্ৰেকেটটো ধৰাই দিব লাগে হ'ল ব্ৰেকেটটো মই ইয়াতে ব্ৰেকেট ৱাইজত কৰি আনিম হা ব্ৰেকেট ৱাইজত মই এনেকুৱা অংকবোৰ এক্সামত এনেকৈ কৰিব এতিয়া এইটো মই ব্ৰেকেটটো ধৰাই দিলোঁ যদি ইয়াত মাইনাছ থকা হ'লে মাইনাছে কি হ'লহেঁতেন প্লাছ হ'লহেঁতেন সাপোজ ধৰি লৈছোঁ 3 আছে ইয়াতে মাইনাছ আছে ইয়াত যদি -3/2 টকা হ'লে এই মাইনাছে কি হ'লহেঁতেন প্লাছ হ'লহেঁতেন এইটো 3 + 3/2 হ'লহেঁতেন বুজি পাইছেনে কিন্তু ইয়াততো মাইনাছ নাই চ' মাইনাছে একো নাই মানে ইয়াত কি আছে মাইনাছে প্লাছে মাইনাছ হ'লনে ইয়াতে 3/ কিমান আহিব 2 হ'ল এতিয়া আমাৰ বন্ধনী এটা আঁতৰাই গ'ল হ'ল এতিয়া কি আছে ইয়াতে এই গোটেইখিনি সলিউশন কৰি লম সলিউশন কৰাৰ পিছতে আমি ইয়াৰ জেগাত কি লিখিম 3 3 গুণ কিমান হ'ব 3 2 গুণ কিমান হ'ব 6 হ'ব হয়নে 6ৰ জেগাত যদি মই হেতু লিখো ঠিক আছে 6ৰ জেগাত যদি মই লিখো এইটো সলিউশন কৰি লম প্ৰথমতে এনেকৈ কৰিলে আপোনালোকে কেলিমেলি কৰিব ঠিক আছে কেলিমেলিয়ে কৰি পেলাব যেহেতু মেথছত প্ৰবলেম থকা মানুহ আছে ইয়াতে কেলিমেলিয়ে কৰিব চ' মই ৰিয়েল মতে কৰি দিছোঁ হ'ল এক্সামত এইটো আমি প্ৰেক্টিছ সাইডত সেই ফৰ্মুলাটো ইউজ কৰিম ঠিক আছে ইয়াতে লিখক এতিয়া 27/2 ইয়াতে মাইনাছ লিখক মাইনাছ ইয়াতে কিমান 9 কি আছে 2 ইয়াতে তাৰপিছত এই ব্ৰেকেটটো ট্ৰাই দিয়াৰ লগে লগে ইয়াতে কি আহিব মাজু বন্ধনী এইটো আৰু বুজি লওক অল মাইনাছ প্লাছে মাইনাছে মাইনাছ 3/2 অল 3/2 হ'লনে এটা কি কৰিব ইয়াৰ পিছৰখিনি 27/2 ইয়াতে মাইনাছ আছে মাইনাছটো থাকিবই হা এটা এই দুটাক যদি পূৰণ কৰোঁ ইয়াতে যদি মই পূৰণ কৰি দিওঁ এইখিনি ইয়াতে যদি মই পূৰণ কৰি দিওঁ 3 - 3/2 তেতিয়াহ'লে এই দুটা পূৰণ হ'ব 3 2 গুণ 6 3 2 গুণ 6 হ'ল ইয়াতে কিমান হ'ব 3 2 গুণ 6 ইফালে কিমান থাকিব -3 থাকিব ইফালে 2 তাৰ মানে কি হ'ব ইয়াতে 3/2 ইয়াতে মই লিখিম কি লিখিম 3/, ইয়াতে মই 4/2 লিখিলোঁ তাৰপিছত মাইনাছ লিখিলোঁ ডাইৰেক্ট মই ইয়াত এইটো জেগাত ব্ৰেকেট আঁতৰাই দিম হা ব্ৰেকেট আঁতৰাই দিম কিমান থাকিব 3/, ইয়াতে 3/2 ব্ৰেকেট এইটো বৰ বন্ধনী নেক্সট ষ্টেপ কি হ'ব সদায় ব্ৰেকেটৰ ভিতৰতে এইখিনি অংক সলিউশন কৰি ল'ব লাগিব 2 আছে তাৰপিছত মাইনাছ আছে এই দুটাক যদি সলিউশন কৰোঁ ইয়াতে দেখুৱাই দিম ইয়াতে 4 আছে ইয়াতে সৰি এইটো 9 আছিলে হ'ল 9/2 3/2 আছিলে এই দুটাক যদি সলিউশন কৰোঁ ইয়াতে দুইটা 2 ল'ব লাগিব ইয়াতে 9 - 3 তাৰ মানে এনসাৰটো কি হ'ব 6/2 হ'লে নহয় 6/2 যদি মই কাটো কিমান হ'ব এইটো কাটিলে এনেকৈ কাটিব পাৰে নাই কিমান হ'ব 2 যদি 6 কাটি কিমান হ'ব 3 হ'ব হ'ল কিমান হ'ব 3 হ'ব চ' মই ইয়াতে কি লিখিম 3 লিখিলোঁ এই গোটেইখিনি ঠাইত মই কি লিখিলোঁ 3 লিখিলোঁ এতিয়া সেম আগত টকা আৰু পিছত টকা একে আগত থাকিলেও 3 - 27/2 থাকিলেও 3 লগত 2 পূৰণ কৰি পেলাই এইটো 27ৰ পৰা মাইনাছ কৰিব লাগিব ইয়াতে পিছত আছে পিছত আমি কৰিম ইয়াতে 27 মাইনাছ এইটো মাইনাছ আছে মাইনাছ লিখিলোঁ 2 আৰু 3 পূৰণ কৰিলে 6 পালোঁ তাৰপিছতে ইয়াত 2 হ'ব এতিয়া এনসাৰ কিমান হ'ব ইফালে 21/2 হ'ল এতিয়াতো আমাৰ অপশ্যনত তেনেকৈ আছে জানো অপশ্যনতো তেনেকৈ নাই মিক্স ফ্ৰেকশ্যনত আছে এতিয়া এইটো কাম এটা কৰিব লাগিব 21ক 2ৰে হৰণ কৰিব লাগিব কি হৰণ 2ৰে হৰণ কৰক 2 দুগুণ কিমান হ'ব 2 দুগুণ 20 ৰিমাইণ্ডাৰ কিমান থাকিলে 1 এটা কি কৰিব আমি হৰণ কৰি যেটো পালো এইটো কি লিখিব ইয়াতে হৰণ কৰি যেটো পালো ইয়াত লিখিব 10
10 পালোঁ আমাৰ বাকী কিমান থাকিলে 1 থাকিলে 1 ইয়াত লিখিব আৰু বাজক কোনটো আছিলে আমি 0 হৰণ কৰিছিলে সেই অংকটো ইয়াত লিখিব সো আমাৰ অপচন 10 1/2 ওপৰ আছে অপচন আমাৰ অপচন বি টো উত্তৰ হয় ঠিক আছে বুজাই দিছো কাৰণ এইটো টাইম লৈছে এতিয়া আইছো হাজিৰ ক্লাছৰ লাষ্ট কোৱেশ্চনটোলৈ আৰু এই কোৱেশ্চনটো বহুত বেছি ইম্পৰ্টেন্ট হয় বিশেষকৈ এডিআৰই গ্ৰেড 4 এক্সামৰ কাৰণে ইয়াৰ আগতে আপোনালোকক এটা কথা জনাই লওঁ মই পাহৰিয়ে গৈছিলোঁ জনাবলৈ আমাৰ ইতিমধ্যে গ্ৰেড 4ৰ কাৰণে 199ৰ এটা পেইড কোৰ্স আছে এণ্ড গ্ৰেড 3ৰ কাৰণে 149ৰ এটা পেইড কোৰ্স আছে যদি আপুনি গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটা এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে তেন্তে 199ৰ কোৰ্সটো ল'ব 199 কোৰ্সটো ল'লে আপোনালোকৰ যেটো 149ৰ কোৰ্স এটো পাৰচেজ কৰিব নালাগে আপোনাক ইয়াত ফ্ৰীকে এড কৰা হ'ব বা গ্ৰুপত জয়েন কৰি দিয়া হ'ব সো আপোনালোকে যদি কোৰ্স লয় তেন 199 কোৰ্সটো পেইড কৰিব সো এতিয়া আগবাঢ়িছো হাজিৰ ক্লাছৰ কোৱেশ্চন নম্বৰ 5 What is the difference between the biggest and the smallest fraction among 2/3, 3/4, 4/5 and 5/6? এই ভগ্নাংশ বা এই ফ্ৰেকশনসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ ফ্ৰেকশনৰ পৰা যদি সৰু ফ্ৰেকশনটোক মাইনাস কৰোঁ তেতিয়ালে ইয়াৰ পাৰ্থক্যটো কিমান হ'ব তাৰ মানে পাৰ্থক্য মিন্স হোৱাট মাইনাস ডিফাৰেন্স মানে হৈছে আমি অদাই কি কৰিব লাগিব মাইনাস কৰিব লাগিব সো এইখিনি কোৱেশ্চন কৰিবৰ কাৰণে ইজি হয় ইয়াতে মই কৰিয়ে দিছো এইখিনি প্ৰথমতে আমি 2/3 কৰোঁ 2/3 যদি মই হৰণ কৰোঁ 2/3 যদি হৰণ কৰোঁ তেতিয়ালে 0 নহয় একচুয়ালি হৰণ কৰিলে ইয়াতে আমাৰ হ'ব এনসাৰটো 6/6 অল 3/4 ক যদি মই হৰণ কৰোঁ 3/4 ক যদি মই হৰণ কৰোঁ তেতিয়ালে 3/4 ক যদি হৰণ কৰা হয় তেতিয়ালে 0.75 হ'ব নেক্সট যদি মই 4/5 ক হৰণ কৰোঁ তাৰ মানে কিমান হ'ব কিয়াৰ হৰণ কৰা হ'ব 4 মানে 5 এৰে হৰণ কৰিলে দশমিক দিলো ইয়াৰ হৈ ন 5 গুণ কিমান হ'ব 40 হ'ব হয় না এনে হৰণ কৰা হৈছে ইয়াতে পইণ্ট কি হ'ব 8 হ'ব নেক্সট টু 5 বাই কি আছে 6 আছে এটুক যদি হৰণ কৰা হয় কিমান হ'ব 8 পইণ্ট ইয়াতে 833 হ'ব সো ইয়াৰ আটাইতকৈ ডাঙৰ ফ্ৰেকশন বুলি ক'লে কোনটো ক'ব 5/6 তো হৈছে আটাইতকৈ ডাঙৰ ফ্ৰেকশন আমাৰ কি হ'ব 5/6 তো হৈছে আটাইতকৈ ডাঙৰ ফ্ৰেকশন আটাইতকৈ সৰুটো কোনটো হ'ব এইটো 2/3 এতিয়া ইয়াৰ এই ডাঙৰ ফ্ৰেকশনৰ পৰা সৰুটো মাইনাস কৰিব কৈছে 2/3 এটা কিমান হ'ব 2/3 এতিয়া এলসিয়াম ল'ব লাগিব যদি মই 6 আৰু 3 এলসিয়াম লওঁ তেতিয়ালে কিমান হ'ব 3 হ'ব 6 হ'ব কেনেকে বুলি ক'লে এলসিয়াম কিছুমানে কনফিউজ থাকে কেনেকে এলসিয়াম উলিয়াব লাগে ইয়াতে দেখাই দিলো ইয়াতে কি কমন যাব 3 2 3 গুণ 6 ইপালে 3 গুণ 3 এটা এই গুটেখিনি প্লাস কৰিব লাগে এলসিয়াম উলিয়াবলৈ হলে এই গুটেখিনি প্লাস কৰিব লাগে কি হ'ব 3 প্লাস ইয়াতে কি আছিল 2 প্লাস 1 তেতিয়ালে টোটাল পূৰণ কৰিলে কিমান হ'ব 6 এই কাৰণে 6 হয় যদি মই HCF লোৱা হলে কাক ললো এতেন গম পাই যেটো কমন যায় অকলে এইটো ললো এতে ইয়াৰ লগত এলসিয়াম এইটো হলে এতে বুজি পাইছানে এলসিয়াম ললে এইখিনিও পূৰণ কৰা হয় কিন্তু HCF ললে মানে অকল এই লাইনত থকা কিনি লোৱা হয় এটা 6 এটা জানিব লাগিব যে 6ৰ লগত কি সংখ্যাক পূৰণ কৰিলে 6 পাম তাৰ মানে আমি 1 পূৰণ কৰিব লাগিব সো 5ৰ লগতো 1 টো পূৰণ যদি 5 1 আৰু মানে 1ৰ লগতো 5 টো পূৰণ কৰিব লাগিব তেতিয়ালে তো ইয়াত 5 এ হয় ন ইয়াত 5 হ'ল ইয়াতে মাইনাস আছে মাইনাস লিখিলো এটা 3 ৰ লগত কি পূৰণ কৰিলে 6 পাবা 2 পূৰণ কৰিলে 6 পাবা তেতিয়ালে এই 2ৰ লগতো এই 6 টো পূৰণ কৰিব লাগিব সৰি এই 2ৰ লগতো এই 2ক কি কৰিব লাগিব পূৰণ কৰিব লাগিব 2 দুগুণ কিমান হ'ব 4 এটা কিমান হ'ল 1/6 এনসাৰ হ'ব আমাৰ 1/6 ওপৰ আছে অপচন এ